আপোনালোকে হয়তো দেখি আছে এই বজাৰ কৰা বা এই গোলাঘাটলৈ বাৰে বাৰে আহি থকা আসলতে ঘৰটো বনোৱাৰ আগত বহুতখিনি কাম থাকে আৰু তাৰ হেতুকেই আজি কোৰ্টলৈ আহিছোঁ এইফালে ভণ্টি যদিও আহিছে মা আহিছে আৰু বাবুটো কোৰ্টলৈ আহিব লগা হয় সেইকাৰণে তাৰ লগতে আহিলোঁ আৰু মানে ঘৰৰ আৰম্ভণি কৰাৰ আগমুহূৰ্তত যিহেতু তেনেকুৱা মোটা পইচা নাই সেইকাৰণে লোনটো ল'ব লাগিব আৰু লোন চেংচন হ'বলৈ তেনেকুৱা ষ্টেপ থাকে যে সেইবোৰ কৰি আছোঁ লাহে ধীৰে ঘৰটোৰ কামখিনি আৰম্ভ হ'ব আৰু এয়া ঘৰত আমাৰ পৰিমাণুৱে গোটেই কাপোৰখিনি জাপি থোৱা কাপোৰখিনি নমাই এইবোৰ কৰি আছে আপোনালোকৰ ঘৰত অকণমানি সন্তান থাকিলে বা বাচ্চা থাকিলে এইবোৰ কৰে নে নকৰে মোক জনাবচোন নে আমাৰ এগৰাকীৰে ইমান বেছি উৎপাত আচলতে একো কৰিবই নোৱাৰি বা মানে কাপোৰ জাপি থ'বই নোৱাৰি গোটেইখন মানে সিঁচি শেষ কৰি পেলাব এতিয়া মাহীয়েকৰ ঘৰলৈ যাবলৈ মই এনেদৰে কাপোৰ কেইটামান জাপি থৈছিলোঁ সেইখিনি উলিয়াই এইযোৰ হয়তো ড্ৰেছ ভাল লাগিছে নেকি তাইৰ এইযোৰ মানে পুৰা উলিয়াই মেলি জাপি আছে এয়া দেখাইছে নাজানো দেই কি কৰি আছে কি নাই আৰু একো এটা বস্তু ডয়াৰত থ'ব নোৱাৰোঁ বিচনাৰ ওপৰলৈ উঠি মেলি নিজে এচি ৰিম'ট টিপিব আকৌ ডয়াৰত উলিয়াই পেলাই বস্তু উলিয়াব এনেধৰণৰ কামবোৰ কৰিয়ে থাকে তাই আমাৰ এনেকুৱা নে আপোনালোকৰ ঘৰতো এনেকুৱা সন্তান আছে মই আচলতে এই ল'ৰা বুলিহে মানে হেৰি কওঁ ইমানেই বেছি উৎপাত ল'ৰাবোৰৰহে সাধাৰণতে ইমান উৎপাত থাকে এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আমিও বৰ্তমান ভালেই আৰু যোৱাটোৰ ভিডিঅ'ত কিবাকিবি কুৱেশ্যন আছিলে কিন্তু দিবগৈ ইমান হেৰিকৈ নহ'লগৈ কাৰণ স্কুলৰ ভিডিঅ'টো আছিলে আৰু এতিয়া সোঁফালে পৰি দুটা এতিয়া আমি দুইজনীয়ে খুব মৰম উপজে দেই আমাৰ পৰিমাণকণৰ এতিয়া আমি দুইজনীয়ে শুনা আকৌ মামী ক'লে গ'ল কৈ দিয়া মামী ক'লে গ'ল অ' মামী ফুফু গ'ল ঐ দুখ পাম মোক ছিগি আছে এনেকৈ মোকো ছিঙে হেৰি নিশাহঁত গ'ল নিশা ডাঙৰ পেহী তাৰপাছত মামী গ'ল আজি ডিগবৈলৈ ৰাতিপুৱাতে গ'ল আৰু আমি যাম কাইলৈ আচলতে মোৰো স্কুল আছে তাৰ উপৰিও মই আগতে যোৱা কথা আছিলে কিন্তু পৰিমাণুক ট্ৰেইনত যাবলৈ মই মানে অকলে নিবলৈ অকণমান অসুবিধা হয় বাৰু নিশা পেহীহঁত গৈছে কিন্তু এই মানে অলপ সময়হে থাকিব চ' বহুত বেছি কষ্ট হ'ব সেইকাৰণে মই কাইলৈ যাম ভাবিলোঁ আৰু মা দেউতা তেহেঁতৰ লগতে যাম আৰু বাবু যাব আজি পিছবেলা সময়ত ট্ৰেইনত আৰু তাইৰ কাইলৈ কি নামা ঠিক আছে তাইৰ কাইলৈ অপাৰেশ্যন আছে মানে কাইলৈ নতুন সদস্য আহিব বহুত মানে মই আগৰ ভিডিঅ'টোত নতুন আলহী বুলি ক'লোঁ কমেণ্ট এটা পালোঁ যে নতুন আলহী বুলি নকয় নতুন সদস্য বুলি ক'ব লাগে হয়ো বাৰু কথাটো আমাৰ পটককৈ আলহী বুলিয়ে আহে এতিয়া পৰিমাণুক গাটো ধুৱাই যাত নকৰিবা পৰিমাণুক গাটো ধুৱাই অকণমান আজৰি কৰি নকৰিবা না প্লিজ সেয়াই আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু আগৰ ভিডিঅ'টোৰ পৰা বহুতকেইটা এনেকৈ থাকে ফুট লোৱা নাই দেই গোটেই একদম গৰমত কলি মলি হৈ আছোঁ গুড মৰ্ণিং সকলোকে পিং এটা মুখত আছে আৰু বেয়া কথা এতিয়া পৰিমাণু সেইফালে মা সেইফালে মিলি ভণ্টি আমি এতিয়া চব যাব ওলাইছোঁ মই স্কুললৈ যাম আৰু ইহঁতি নামঘৰলৈ যাব মই স্কুলৰ পৰা বাহিৰে নামঘৰত সোমাম এয়া যাবলৈ ৰখি আছোঁ লগ হৈ গ'ল যে ওলাইছিলে আপুনি এইজন দাদাৰ লগত যাওঁ বহাগে যোৱা বাই বাই গাড়ীখন আপোনাৰ নে কি এখন গম পাইছোঁ নহয় লগটো খোলা নাছিলে কাৰণে কৈছোঁ এতিয়া আমি পৰিমাণু মই মিলি ভণ্টি স্কুললৈ আহিছোঁ যিহেতু আজি গৰম বন্ধ দিব ঐ ভণ্টি কুকুৰটোৱে কামোৰে দেই লাহেকৈ গৰম বন্ধ দিব আৰু একো লৈ আহিছোঁ ইফালে নামঘৰলৈ আজি CM আহিব সেয়াই বাই বাই এইফালে চোৱা আকৌ মুখখন ফুলাই আছে
উঠাই থৈছো মুখ কুচাই আছে চা কেনেকে মুখ কুচাই আছে মাত খিলে নাছে আমাৰ পৰিমাণক মাজে মাজে চেকআপত যোৱা এগৰাকী দেই ঠিকে আছে নাই হাৰ্টবিট ঠিকে আছে নাই চব ঘৰলৈ আহি চাই দিয়া এগৰাকী তাই ক'তছে স্কুল গ'ল আজি হেৰি নাই ঘৰতে আছে আৰু থাম্বনেইলটো দেখি নিশ্চয় গম পালেই যে নামঘৰলৈ CM ছাৰ আহিব আৰু তাৰে প্ৰস্তুতি মাহঁতে কৰি আছে অকণমান মাক এনেদৰে ভিডিঅ' কৰি ৰাখিলোঁ আৰু যত যিমান হৈ আছে চব চেকিঙত মানে ধুনীয়াকৈ নিয়াৰিকৈ কামবোৰ হৈ আছে আৰু এইফালে তেওঁ আহিছে অকণমান আগবাঢ়ি গৈছিলোঁ চাবলৈ কিন্তু ইমান বেছি গৰম সেইকাৰণে অকণমান সময় তাত ৰৈ গুচি আহিলোঁ আমি মই পৰি আৰু ভণ্টিজনী মোৰ লগত যে গৈছিলে মিলি তাই এনেদৰে আমি গোটেইকেইজনী অকণমান ওলাই গৈছিলোঁ কাৰণ মানুহখিনিক যোৱা দেখি আৰু যিমান যি হ'লেও তেওঁক ওচৰৰ পৰা চাবলৈ সকলোৰে এবাৰ নহয় এবাৰ মন যাবই সেইটোতো হয়েই আৰু সকলো অফিচাৰ বা ৰাইজসকল তেনেদৰে ৰখি আছে তেওঁক আদৰিবলৈ আমিও গৈছিলোঁ কিন্তু যিমান বেছি গৰম আৰু ৰ'দ উপায় নাই গুচি আহিলোঁ মানে CM ছাৰ আহিব আমি চব ৰখি আছোঁ পৰিমাণক খোজকাঢ়িবলৈ ঠাণ্ডা বতাহ মাৰি আছে দিতুল্লা বহিব কৈছে আপোনাক দেউতা চালে যাকে আগলৈ যাওঁ নেকি বন্ধ আগলৈ মই নিওঁ এই শান্তনুদাৰ লগত থাক শান্তনুদা মই দেখাই দিলোঁ সেই যিকোনো দুডালৰ এডাল টানিলে কোনোবা
সকলোৱে জানো যে আমাৰ অসম এখন আধ্যাত্মিকভাৱে অতি পবিত্ৰ ৰাজ্য। আমাৰ ৰাজ্যৰ চুকে কোণে অজস্ৰ আধ্যাত্মিক সম্পদৰাজি লুকাই আছে আৰু এই আধ্যাত্মিক সম্পদৰাজিৰ মাজতে অসমীয়া মানুহে জীয়াই থকাৰ শক্তি পায়। অসমীয়া মানুহে ভক্তি ৰসত ডুব গৈ নিজৰ জীৱনক আগুৱাই লৈ প্ৰতিটো ভাদ মাহতে আঠখেলীয়ালৈ অহা জনসমাগমে আমাক সোঁৱৰাই দিয়ে যে আমাৰ ৰাইজে কি ধৰণে আধ্যাত্মিকতাক আদৰি লৈছে আৰু নিজৰ জীৱন পৰিক্ৰমা কি ধৰণে গুৰুজনে দেখুৱাই যোৱা পথেৰে আগুৱাই যোৱাৰ বাবে মানুহে সংকল্প কৰে। মই আঠখেলীয়া নামঘৰৰ এই পবিত্ৰ কামখিনি সিদিনাখন কথা পতা মতে আমি আগবঢ়াই আছো। আপোনালোকে ভাল ৰিজাল্ট পায়। Mamang matang. Bye-bye. আৰু এয়া পৰিমাণো আৰু মই তেওঁৰ লগত অকণমান ফটো উঠিলোঁ আৰু যিটো ফোন লৈ মই ভিডিঅ' কৰি থাকোঁ তেওঁ ফোনটো বিচাৰিলে যে মই মাৰিম দে বুলি আৰু ফোনটো আগবঢ়াই দি তেওঁ 3 কপিমান চেলফি ল'লে আৰু আমি কৈছিলোঁ যে ছাৰ চেলফি একপি ল'ব পাৰিম নেকি আৰু এয়া তেওঁ চাহ তাহ খাই মেলি এনেদৰে গ'লগৈ। আমিও ওলালোঁ নামঘৰৰ পৰা আহি আমাৰ মামাকৰ ড্ৰেছটো কেনেকুৱা লাগিছে চাওক। তো গৰম চৰম নামানি এইবোৰ দিছে নাই ঘামি চুলি বাপৰে মাও ওলালে মই পৰিমাণো যাওঁ আৰু আমি হয় নাই এখন মাৰি থৈ যাবি চব ওলাই মেলি আজৰি ইফালে আমাৰ আৰাধনাক ভৰালে বুলি কোৱা শুনিছোঁ। ভালে ভালে হৈ গ'লে হয় আৰু চব। নানুমিয়া ভাইটি আহিলে দেখিলা কোনটো ভাইটি দেখাই দিয়া কোন চুমুকন খাই দিয়া ভাইটি চুমুকন খাই দিয়া ভাইটি 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 চুমুকন খাই দিয়া আহি গ'ল তোমাৰ সমনীয়া আহি গ'ল হয়নে হয়নে বাবা দেখিলা ভাইটি দেখিলা। আপোনালোকে ইতিমধ্যে গম পালেই যে হীৰক আৰু আৰাধনাৰ মানে চুনুৰ ল'ৰা সন্তান এটি হ'ল মানে মই জেঠাই হ'লোঁ পুৰি বায়েক হ'ল আৰু সকলোকে বহুত বেছি ধন্যবাদ আপোনালোকক কমেণ্টৰ ৰিপ্লাই দিবলৈ হোৱা নাই। এয়া আহি আহি ডিব্ৰুগড় পালোহি। আচলতে এই ৰাস্তাটো দেখিলে বা এই ৰাস্তাটোৱেদি আহিলে বুকুখন কোনোবা এডোখৰ মানে কি অনুভৱ কৰোঁ মই একেবাৰে বুজাব নোৱাৰোঁ। আচলতে BCPL যেতিয়া পাৰ হৈ আহিছোঁ
চকুলো গোটেই একদম পুৰা জলজলীয়া হৈ আছে আৰু এইখিনি জেগাতে ইমান বেছি স্মৃতি সোমাই আছে বৰবৰুৱা ডিব্ৰুগড় BCPL আমাৰ বগীবিলৰ দলং কাঞ্চনজংঘা এইবোৰ মানে আমি আজৰি সময়ত বাইকখন লৈ উদয়ৰ লগত অনবৰত অহা যোৱা কৰি থাকোঁ আৰু এই BCPLৰ যিটো স্তম্ভ এইটো দেখিও ক'ৰবাত নহয় ক'ৰবাত কিবা লাগি গৈছে যেতিয়া জগন্নাথৰ মন্দিৰ ভাগ দেখিছোঁ বহুত স্মৃতি এনেকুৱা সোমাই আছে আৰু এই ৰাস্তাটোৱেদি আমি ঘৰৰ পৰা আঠখেলীয়াই হওক শিৱসাগৰ ঘৰখনৰ পৰা ডিব্ৰুগড়ৰ নিজৰ থকা জেগাখিনিলৈ অহা যোৱা কৰিছিলোঁ আগে আগে হিৰক আৰু আমি পিছে পিছে এতিয়া বৰ্তমান বাজিছে 7:57 আমি পাই গৈছোঁ এই হস্পিটেল পোৱাগে নাই বৰ্তমান পামগে আৰু এয়া ICLৰ ভিতৰত সোমোৱা পিছত আমি পাহাৰবোৰত উঠি আছো হয়নে জানা অলপ পাছতে আমি অকণমানিটো আৰু আৰাধনাক দেখা সাক্ষাৎ হ'ম হয়নে পুই হয়নো জান এইখন হস্পিটেল আমি কৰি আছো চাহ খুলি দিয়া জান্দা জানা দাঁতৰ বেমাৰী মুখৰ বেমাৰটো ভাল হ'ল দাঁত বেমাৰ এইয়া খোজুৱাই এইয়া বাই এইয়া সোমালো দেই দেৱচিতা কেতিয়া আহিলে এতিয়া মিঠাই নকৈছো সেইজনী ক'ত গ'ল আহি আছে ভাইটি ক'ত সোধা আকৌ ঐ ঠিক আছে মা অকলে আহিছে এইটো নাহে বেয়া পালে পানী ৱাটাৰ ফিল্টাৰ চিনি পায় ন পানী ৱাটাৰ ফিল্টাৰ কেইটা পানী খং উঠছে যে ভৰি মাৰি দিছে দেখি পৰিছে দেউতাও ল'ব লাগিব দুইটাই লৈছে তুমিও বহা তই দুইটা বহা দুইটাকে ল'ব লাগিব তাই ল'ব গম পোৱা নাই গোটেই 3টাকে লাগিব তইও ৰচোন গোটেইকেইটাকে লাগে আচোন মি আচোন না গোটেইকেইটাকে বহাই ল'বলৈ লাগে এতিয়া বহিব চাহ দিম দেই তোমাৰ ভাইটি এইটো মা চাবা দেই কাপোৰ দেখুৱা চুইছো
খাওনিকে পোৱা নাই খাওনিকে পোৱা কিবা হৈ গৈছে কি কৰা তুমি কোৱাচোন মুখেদি কোৱা কি কৰা দি থৈলে ইটো এটা হৈছে অ' মা জান্দা মুখ চুখ ধোৱক লাগিলে আমি এবাৰত মানে দুবাৰত খাম ফিজটো ধুনীয়া মগু মাছ পায় ৰাণীৰ কিমান কেজি এনেদৰেই আমাৰ অকণমানিটি পৃথিৱীলৈ আহিলে আমাৰ ঘৰখনৰ দুইখন ঘৰৰে নতুন সদস্য হৈ পৰিল আৰু আমাৰ মীৰ মুখত হাঁহি চাওক কিন্তু চকুবোৰ টোপনি ক্ষতি কৰাৰ কাৰণে চকুবোৰ মানে ফুলি আছে আৰু এয়া পৰিমাণো পূৰা জেলাছ ফিল হৈ গৈছে সেইকাৰণে গোটেইকেইটাকে বহাই মেলি ভায়েকৰ লগত এনেদৰে খেলি আছে আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আৰু এয়া মামাকৰ লগত জেঠাইকৰ লগতো দেখিলে আৰু আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত তোলা দুকপিমান ফটো এনেদৰে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে সকলো ভালে থাকক